শোণিতপুৰ জিলাৰ নদুৱাৰ সমজিলাত আজি উলহ মালহেৰে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে পুৱা ৯ বজাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে নদুৱাৰ সমজিলাৰ আয়ুক্ত মানস শইকীয়াই। जनगण मन अधिनायक जय हे भारत भाग्य विधाता। ইয়াৰ পিছতে আৰক্ষী জোৱান আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰে পেৰেড, কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে সমজিলা আয়ুক্তগৰাকীয়ে। সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত থকাৰ লগতে উপস্থিত থাকে নৱনিযুক্ত সমজিলা আৰক্ষী আয়ুক্ত ৰীমা দাস, নদুৱাৰ চক্ৰ বিষয়া আকাশদ্বীপ কাকতিৰ লগতে বহুকেইগৰাকী গণ্যমান্য লোক। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, অসম 360। আজি ৭৯তম স্বাধীনতা দিৱস আমাৰ নদুৱাৰ সমজিলাৰ প্ৰথম স্বাধীনতা দিৱস উদযাপন হৈছে। এই আমাৰ কাৰণে গৌৰৱৰ কথা, কাৰণ নদুৱাৰৰ মানুহৰ আশা আছিল এটা মহকুমা। গতিকে এই মহকুমা আমাৰ চৰকাৰে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনে সমজিলালৈ এই যিটো কনচেপ্ট প্ৰশাসনিক এক ব্যৱস্থা সুচল কৰিবৰ কাৰণে সমজিলাৰ কনচেপ্টৰে গোটেই অসমতে মহকুমাটো উঠাই সমজিলা কৰিলে। আৰু আমাৰ নদুৱাৰ মানুহৰ সপোন আছিল মহকুমা, কিন্তু আমি সমজিলা পাবলৈ সক্ষম হ'লোঁ। আৰু আজি প্ৰথমটো স্বাধীনতা দিৱস এই সমজিলা, গতিকে ইয়াত উপস্থিত থাকিবলৈ পাই সকলো গৌৰৱান্বিত আৰু এই দিনটো উদযাপন কৰিবলৈ পাই সকলো গৌৰৱান্বিত। গতিকে ৭৯তম স্বাধীনতা দিৱস আমি উদযাপন কৰিবলৈ ভাৰতবৰ্ষত আমি স্বাধীন দেশৰ নাগৰিক হিচাপে বসবাস কৰিবলৈ পাইছোঁ। যিসকল মুক্তিযোদ্ধা বা যিসকল স্বাধীনতা সংগ্ৰামীৰ কাৰণে তেওঁলোকে প্ৰাণ আহুতি পৰ্যন্ত দিলে, তেওঁলোকৰ চৰম ত্যাগৰ আৰু এই স্বাধীনতা সংগ্ৰামত যিসকল মুক্তিযোদ্ধাই অশেষ কষ্ট স্বীকাৰ কৰিলে, তেওঁলোকৰ প্ৰতি আজিৰ দিনটোত মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ।